নমস্কাৰ। বায়ু প্ৰদূষণ, এয়াৰ পলিউশ্যন আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক আমি সকলোৱে জানো। আমি এই কথা ভালকৈ জানো যে আমাৰ চাৰিওফালৰ বতাহ চাফা হ'ব লাগে। প্ৰদূষিত হ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব। কিন্তু আমি এই কথা জানোনে যে আমাৰ চাৰিওফালৰ বতাহ, আমাৰ ঠাইখনৰ বতাহ বা আমাৰ টাউনখনৰ বা আমাৰ চিটিখনৰ বতাহ কিমান পৰ্যায়লৈ প্ৰদূষিত হৈছে সেই কথা জোখা কিবা পদ্ধতি যে আছে। AQI, এয়াৰ কোৱালিটি ইণ্ডেক্স, অসমীয়াত বায়ুৰ গুণাগুণ সূচক বুলি কয়। এইটো এটা পদ্ধতি হয় যিটো পদ্ধতিৰে আমি জানিব পাৰো যে আমাৰ ঠাইখনৰ বায়ু কিমান পৰ্যায়লৈ কিমান লেভেললৈকে প্ৰদূষিত হৈছে। আৰু আমি এই কথা জানিবলৈ এখন চাৰ্ট দিয়া হয়। গুগলত আপোনালোকে চাৰ্চ কৰি ল'ব পাৰিব নিজৰ ঠাইখনৰ নাম আৰু AQI যদি লিখে তেতিয়াহ'লে এখন চাৰ্ট দেখিব। সেই চাৰ্টখন বিভিন্ন ৰঙেৰে বুজোৱা থাকে। সেউজীয়া ৰঙৰ পৰা মেৰুণ ৰঙৰলৈকে থাকে। সেউজীয়াটো একেবাৰে ভাল, গুড কেটেগৰীত পৰে, এনেকে কেটেগৰী ৱাইজ দিয়া হয়। আৰু মেৰুণটো একেবাৰে ভয়ানক আৰু সেইটো লেভেললৈ গ'লে মানে মানে কি হ'ব, মানে স্বাস্থ্য একেবাৰে ক্ষতি হ'ব। লাহে 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 হয়, মানে হঠাতেতো নহয়। মানে আমি বেয়া বায়ু লৈছো আৰু আজিয়ে মৰি গৈছো বা আজি আমাৰ ডাঙৰ এটা বেমাৰ হৈছে, এইটো নহয়। এইটো অলপ লাহে লাহে হয়। সেইটো কাৰণে মানুহে বেছি চিন্তা নকৰে, কিন্তু এইটো বহুত চিন্তাৰ বিষয় হয়। সেই মেৰুণ কেটেগৰীটো দিল্লী এতিয়া মেৰুণ কেটেগৰীত পৰে। দিল্লীটো মানে দিল্লীও এটা ডাঙৰ ইছ্যু, এয়াৰ পলিউশ্যন। অকল দিল্লী বুলি নহয়, গোটেই ইণ্ডিয়াৰে বিভিন্ন ধৰণৰ যিবোৰ ডাঙৰ ডাঙৰ চিটি আছে বা টাউনো, সেইবিলাকো এতিয়া মানে এয়াৰ পলিউশ্যনৰ তাৰ যিটো লেভেল সেইটো বহুত হাই। আমাৰ মই ডিব্ৰুগড় থাকোঁ। ডিব্ৰুগড়ৰ AQI যদি চেক কৰোঁ তেতিয়াহ'লে গুড নহয়, সেউজীয়াত নপৰে, য়েল্ল' কালাৰত পৰে, য়েল্ল' ৰঙত। চাওকচোন আমাৰ ডিব্ৰুগড়, মানে আমাৰ অসমখন এনেকুৱা লাগে ন, বাহিৰতো মানুহে কয়েই যে নেচাৰেল প্লেচ, একদম প্ৰকৃতি ফ্ৰেছ, মানে প্ৰকৃতি হেৰি পাওঁ আমি, বতাহ পাওঁ, এনেকুৱা ধৰণৰ বাহিৰৰ মানুহে ভাবে। কিন্তু ইয়াৰে AQI গুড কোৱালিটি, গুড কেটেগৰীত নপৰে, গ্ৰীণত নপৰে, য়েল্ল'ত পৰে। লাহে লাহে বেয়াৰ ফালে গৈ আছে। সেইকাৰণে এই এয়াৰ পলিউশ্যন, বায়ু প্ৰদূষণ, এই বস্তুখিনি আমি জনা উচিত। আপোনালোকে ডেইলি চাব পাৰিব, গুগলত চেক কৰিব পাৰিব নিজৰ ঠাইৰ, নিজৰ টাউনখনৰ এয়াৰ কোৱালিটি ইণ্ডেক্সটো। আমি সজাগ হ'ব লাগে, সকলোৱে সজাগ হ'ব লাগে আৰু তাৰ ওপৰত পাৰিলে কামো কৰিব লাগে। সেইবোৰ কৰিবলৈ গভৰ্ণমেণ্ট আছে, তাৰ ডিপাৰ্টমেণ্ট আছে আৰু ৰাইজেও সহযোগ কৰিব লাগিব। কিন্তু আমি প্ৰথমতে জানিব লাগিব, আমি সজাগ থাকিব লাগিব, আমি এলাৰ্ট থাকিব লাগিব যে বায়ু প্ৰদূষণ হ'ব নালাগে, বায়ু প্ৰদূষণ কিমান লেভেললৈ হৈছে আমাৰ নিজৰ ঠাইত, এইটো কথা আমি জানিলে ভাল। থেংক ইউ।